এই দিনটোত আজি আমি নিৰ্বাচনী প্ৰচাৰ এই ভোজখোৱাত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ আহিছোঁ। মই এতিয়ালৈকে প্ৰায় 40খন সভা নিৰ্বাচনী প্ৰচাৰ সভা মই অনুষ্ঠিত কৰিছোঁ, তাত উপস্থিত আছোঁ আৰু ইমান ডাঙৰ সভা মই এতিয়ালৈকে পোৱা নাই। যে ৰমজান মাহৰ দিনটোত আপোনালোকে উপবাসা থাকি আজি ভাৰতীয় জনতা পাৰ্টীৰ আমাৰ নিৰ্বাচনী প্ৰচাৰ সভাত আপোনালোকে অংশগ্ৰহণ কৰিলে। গতিকে মই সকলোকে ইয়াত থকা সকলোকে আৰু যিসকল ঘৰত আছে তেওঁলোককো মই প্ৰণাম যাচিছোঁ আৰু মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এতিয়া কংগ্ৰেছে সভা পাতি আছে গহপুৰত, আমি সভা পাতি আছোঁ এই ভোজখোৱাত। তেওঁলোকে কেনেকৈ গম পাব যে আমি ভোজখোৱাত আজি প্ৰায় 6-7 হাজাৰ লোকৰ সমাগমত আমি যে সভা পাতি আছোঁ, তেওঁলোকে গম পাব লাগিব। ভোজখোৱা চাপৰিত আমি সভা পাতি আছোঁ, তেওঁলোকে গম পাব লাগিব নালাগে যে আমি যে ইয়াত ইমান ডাঙৰ মিটিং কৰি আছোঁ। কংগ্ৰেছে গহপুৰত 50জন মানুহ লৈ পেলাই মিটিং কৰিছে, তেওঁলোকে গম পাব লাগিব নালাগে? তেতিয়াহ'লে মোৰ লগত আপোনালোকে ক'ব, যাৰ যিমান শক্তি আছে, আপোনালোকে মোৰ লগত ক'ব, ভাৰত মাতা কি। মহিলাসকলে হাত লাগি ক'ব দেই, ভাৰত মাতা কি, ভাৰত মাতা কি। এই আৱাজ কংগ্ৰেছে পাইছে। গহপুৰত কংগ্ৰেছৰ যি নিৰ্বাচনী সভা হৈ আছে, এই আৱাজ কংগ্ৰেছে পাইছে আৰু তেওঁলোকে চিন্তা কৰিছে যে ভোজখোৱা চাপৰিত ইয়াত খালি পদুম ফুল, ইয়াত হাতৰ চিন নাই, ইয়াত খালি পদুম ফুল। আজি আপোনালোকে আমাক বিশ্বাস কৰিছে। সন্মানীয় বিধায়ক, জনপ্ৰিয় বিধায়ক, এই বিধায়কৰ ওপৰত আপোনালোকৰ বিশ্বাস আছে নাই? আপোনালোকৰ বিশ্বাস আছে নাই যে আপোনালোকৰ জীৱন আৰু সম্পত্তি সুৰক্ষা দিয়াৰ ক্ষেত্ৰত পদ্ম হাজৰিকাৰ ওপৰত আপোনালোকে বিশ্বাস ৰাখক আৰু বিশ্বাস ৰাখি চলি থাকক। ভোট নাপাওঁ, কিন্তু আজি প্ৰমাণ কৰি দিছে যে ভোজখোৱা চাপৰি 2টা পঞ্চায়তৰ 25,000 ভোট আপোনালোকে ভাৰতীয় জনতা পাৰ্টীৰ পক্ষত আপোনালোকে দিয়াৰ চেষ্টা কৰে। আজি মহিলা ওলাই আহিছে। মই নিৰ্বাচনী প্ৰচাৰ দিয়াৰ আগতো বহুত নিৰ্বাচনী প্ৰচাৰ মই কৰিছিলোঁ, কিন্তু বিজেপিৰ সভাত কোনো ধৰণৰ মহিলাক মই দেখা পোৱা নাছিলোঁ। আজি ইয়াত প্ৰায় 3,000তকৈ অধিক মহিলা মাতৃসকল ওলাই আহিছে। মই আপোনালোকক পুনৰ ধন্যবাদৰ ব্যৱস্থা দিছোঁ। চৰকাৰে কাম কৰিছে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শ্লোগান, সবকা সাথ, সবকা বিকাশ, সবকা প্ৰয়াস, ভাৰতবৰ্ষক বিশ্বৰ গুৰুত ৰাখিবৰ কাৰণে এই চৰকাৰখনক মুছলমানক সহায় কৰিব লাগিব, হিন্দুক সহায় কৰিব লাগিব আৰু খ্ৰীষ্টানক সহায় কৰিব লাগিব। আমি সকলো জাতি জনগোষ্ঠী লৈ পেলাই আমি আগবাঢ়িব লাগিব। মই আপোনালোকক মনত পেলাই দিবলৈ বিচাৰিছোঁ, 2006 আৰু 2007 কংগ্ৰেছৰ চৰকাৰ, তৰুণ গগৈদেৱৰ নেতৃত্বত চৰকাৰ। আমি বেছি দূৰলৈ যাব নালাগে। এই ধুলালে যাওক, মঙললৈ যাওক, কোকৰাঝাৰ যাওক, এই কংগ্ৰেছ চৰকাৰ দিনত সাম্প্ৰদায়িক সংঘৰ্ষ হৈছিল।
তাত আপোনালোকৰ সম্প্ৰদায়ৰ মানুহৰ মৃত্যু ঘটিছিলে, ঘৰ বাৰী জ্বলাই দিছিল। আজি আমাৰ চৰকাৰৰ 10 বছৰ হ'ল, আজি অসমৰ চৰকাৰৰ ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰৰ 7 বছৰ হ'ল।